টিউটৰ ছাৰ বাইদেউসকলৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে হয়তো জ্ঞাত যে যোৱা আপোনাৰ 14 অক্টোবৰ তাৰিখে মাননীয় শিক্ষামন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ বিজ্ঞই আপোনাৰ আৰু গুৱাহাটীলৈ গৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ গ্ৰহণ কৰিলে আৰু সেই সাক্ষাৎ গ্ৰহণ কৰোঁতে আমাৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কেন্দ্ৰীয় কমিটিক কিয় নিমন্ত্ৰণ কৰিছিলে বা তেখেতসকলৰ লগত কি আলোচনা হ'ল বা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সম্পৰ্কে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসম চৰকাৰে বিচাৰিছে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব কাৰণ নিশ্চয়কৈ আপোনালোকে সকলোৱে জ্ঞাত যে আপোনাৰ আমাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলে 14 অক্টোবৰ তাৰিখে আপোনাৰ গুৱাহাটীলৈ ৰাওনা হৈছে আৰু গুৱাহাটীত তেখেতসকলে 15 অক্টোবৰ তাৰিখ আজিৰ দিনটোত মাননীয় শিক্ষামন্ত্ৰীক সাক্ষাৎ গ্ৰহণ কৰিছিলে আৰু শিক্ষামন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণ ক্ৰমে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই কৈছিলে কিন্তু শিক্ষামন্ত্ৰীয়ে তাত নিমন্ত্ৰণ কৰি যি ধৰণৰ কথা দিছে বা যি ধৰণৰ তেখেতসকলক আগতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে হোৱা নাই অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনাইছে যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে আমাৰ যিখিনি দৰমহা সেই দৰমহাৰ গাঁথনিৰ এৰ পৰাই তেখেতসকলে হয়তো প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কথা আমাৰ কেন্দ্ৰীয় কমিটিয়ে আমাক অৱগত কৰিছে আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ যিখিনি সামান্য এটা পাৰিটোকি সেই পাৰিটোকি যদি 6% বৃদ্ধি হয় কিমান বৃদ্ধি হ'ব পাৰে আপোনালোকে নিশ্চয় গম পাইছে বা অনুমান কৰিব পাৰিছে আৰু সেয়ে আমাৰ কেন্দ্ৰীয় কমিটিয়ে কেতিয়াও গ্ৰহণ নকৰো বা তেখেতসকলে সেইখিনি কেতিয়াও মানে আমাৰ এইটো দাবী হ'ব নোৱাৰে বুলি তেখেতসকলে শিক্ষামন্ত্ৰীক অৱগত কৰে আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে নিশ্চয়কৈ তেখেতসকলৰ যিখিনি এই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি এই মনৰ কথা সেইখিনি তেখেতসকলে নিশ্চয়কৈ বুজি পাইছে কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ অনুমান তেখেতসকলে হয়তো অনুমান কৰিব পাৰিছে কাৰণ সেইখিনি টিউটৰ ছাৰ বাইদেউসকলে সন্তুষ্ট নহয় কেৱল 6% বৃদ্ধি হ'ব সেইখিনি কেতিয়াও আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মানি ল'ব নোৱাৰে কাৰণ সামান্য এটা পাৰিটোকিৰ ওপৰত যদি 6% বৃদ্ধি হয় নিশ্চয়কৈ আপোনালোকে জ্ঞাত 1000 টকাও আপোনালোকৰ বৃদ্ধি নহ'ব আৰু সেইবাবে তেখেতসকলে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় বা তেখেতসকলে গ্ৰহণ নকৰে কিন্তু এতিয়া আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি এতিয়া নিশ্চয়কৈ তেখেতসকলৰ মনত কষ্ট পাইছে তেখেতসকলে 14 অক্টোবৰ তাৰিখে তেখেতসকলক ইমাৰ্জেঞ্চি হিচাপে মাতি নি 15 অক্টোবৰ তাৰিখত যিখিনি আলোচনা তেখেতসকলে পজিটিভ কিবা এটা ভাল খবৰ পাম বুলি তেখেতসকলে কৈছিলে কিন্তু সেই খবৰটো তেখেতসকলে নাপালে সামান্য যিখিনি 6% বৃদ্ধি কৰাৰ কথা ক'লে সেইটো কেতিয়াও তেখেতসকলে গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা নাই বা তেখেতসকলে এইখিনি মানি লোৱা নাই আৰু শিক্ষামন্ত্ৰীয়ে বা অসম চৰকাৰে যি ধৰণৰ সিদ্ধান্ত কৰিব নিজাববীয়াকৈ কৰক সেয়া তেখেতসকলে অসম চৰকাৰক সেইখিনি তেখেতসকললৈ ঠেলি দি আহিছে কাৰণ তেখেতসকলক মাতি নি সামান্য এটা পাৰ্চেণ্ট বৃদ্ধি কৰিলে কেতিয়াও এটি গ্ৰহণযোগ্য নহয় কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰধান দাবীটোৱে আছিলে টিউটৰৰ পৰা শিক্ষকসকলে উন্নতি কৰিব পাৰে নেকি বা সেই টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা যিখিনি প্ৰচেছ যিখিনি আইন সংশোধনী কৰিব লাগে সেইখিনি সংশোধন কৰক সেয়ে তেখেতসকলৰ প্ৰধান দাবী আছিলে আৰু তেখেতসকলক যদি দৰমহা যদি বৃদ্ধি কৰে তেখেতসকলক মনলি আপোনাৰ 30,000 বা 35,000লৈ বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ কৰি আহিছিলে কিন্তু সেইখিনি যেন তেখেতসকলে মানি নললে অসম চৰকাৰে যদি আমাৰ দাবীটো মানি নলয় তেনেহ'লে নিশ্চয়কৈ আকৌ তীব্ৰভাৱে আন্দোলনৰ সিদ্ধান্ত কেন্দ্ৰীয় কমিটিয়ে গ্ৰহণ কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থাকক আপোনালোকে অতি সোনকালে আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব কাৰণ অলৰেডি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ তেখেতসকলৰ মানে যি ধৰণৰ কথা দিছে বা তেখেতসকলে যি ধৰণে নিমন্ত্ৰণ কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যাৰ সম্পৰ্কে আলোচনালৈ মাতি নি তেখেতসকলে সামান্য এটা পাৰ্চেণ্ট বৃদ্ধি কৰাৰ কথা যিখিনি ঘোষণা কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় অলৰেডি শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰোঁতে তেখেতসকলে কথা দিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি তেখেতসকলৰ যিখিনি ৱেজেছ যিখিনি আছে সেই ৱেজেছটো তেখেতসকলে চেলেৰীলৈ ৰূপান্তৰ কৰিব পাৰে নেকি সেইখিনি তেখেতসকলে চেষ্টা কৰিম আৰু যিমান পাৰে দৰমহা বৃদ্ধিৰ কথা তেখেতসকলে দিছিলে কিন্তু সামান্য এটা পাৰ্চেণ্ট বৃদ্ধি কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেই যিখিনি পাৰিটোকি পায় সেয়া অসম চৰকাৰে ভাবিব লাগে সেই সামান্য এটা আকৌ পাৰ্চেণ্ট বৃদ্ধি কৰি কি বুজাব বিচাৰিছে সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু এটা সিদ্ধান্ত লওক যিহেতু আমাক অসম চৰকাৰে তেখেতসকলে যিখিনি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত ৰাখিছে সেয়াও আমি যিখিনি এই কৰ্মত নিয়োজিত হৈ আছো আমি যিখিনি কৰ্ম কৰি আছো সেই কৰ্ম আমি নিশ্চয়কৈ তেখেতসকলৰ মতে আমি যদি কৰিবলৈ যাওঁ অসম চৰকাৰৰ মতে যদি সেই কৰ্ম আমি কৰিবলৈ যাওঁ তেনেহ'লে আমি কেৱল স্কুলত 2 ঘণ্টা থাকিব লাগিব 2 ঘণ্টা বা 1 ঘণ্টা থাকি আমাৰ যিখিনি কৰ্ম সেইখিনি কৰি আমি আকৌ নিজৰ যিখিনি গড় সেইখিনিলৈ আমি উভতি আহিব লাগিব কাৰণ তেখেতসকলে যিখিনি পাৰিটোকি প্ৰদান কৰিছে সেই পাৰিটোকিৰ জৰিয়তে আমি গোটেই এই দিনটোত সেই বিদ্যালয়ত
কৰ্মত নিয়োজিত হৈ থাকিব নোৱাৰো সেইভাবে আমাৰ প্ৰতিগৰাকী টিউটৰগুৰি এটা সিদ্ধান্ত ল'ব লাগিব যে আমাৰ যিখিনি কৰ্মৰ সময় সেইখিনি কেৱল 2 ঘণ্টা হ'ব লাগিব আৰু এই 2 ঘণ্টা আতে আমি যিখিনি কৰ্ম কৰিব লাগে সেইখিনি আমাৰ নিজৰ কৰ্ম বা আমাৰ যিখিনি ল'ৰা ছোৱালীক আমি পাঠদান কৰিব লাগে বিদ্যালয়ত সেইখিনি আমি পাঠদান কৰিম কাৰণ অন্য শিক্ষকৰ দৰে আমি হাজাৰ হাজাৰ লাখ লাখ দৰমহা নাপাওঁ সেইভাবে আমি সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব কাৰণ অসম চৰকাৰে আমাৰ সমস্যাৰ প্ৰতি যদি গুৰুত্ব প্ৰদান নকৰে তেনেহলে আমি আমাৰ যিখিনি কৰ্ম সেইখিনি যিখিনি সময় সেইখিনি আমিও নিশ্চয়কৈ কমাব লাগিব কাৰণ 8:30 পৰা এখন বিদ্যালয় আৰম্ভ হয় আৰু 8:30 পৰা আপোনাৰ 3:30 বজালৈ থাকিবলগীয়া হোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ সামান্য এটা ফাৰিটুকি লৈ তেখেতসকলে গোটেই দিনটোত সেই বিদ্যালয়ত তেখেতসকলৰ সময় কটাব নোৱাৰে কাৰণ সামান্য এটা ফাৰিটুকিৰ পৰা তেখেতসকলৰ পৰিয়াল নচলে আৰু সেইভাবে তেখেতসকলে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে অসম চৰকাৰে যদি সমকামৰ সমমৰ্যাদা যদি দিব নোৱাৰে সমকামৰ সমপ্ৰাপ্য যদি দিব নোৱাৰে তেনেহলে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ বিদ্যালয়ত 2 ঘণ্টাকৈ কৰ্মত নিয়োজিত হৈ থাকিব আৰু সেই 2 ঘণ্টা কাম কৰি তেখেতসকলে আকৌ এই বিদ্যালয়ৰ পৰা ছুটি ল'ব লাগিব কাৰণ যেহেতু অসম চৰকাৰে সেইখিনি যিখিনি আপোনাৰ দৰমাৰ ক্ষেত্ৰত থাৰ্ড ট্ৰাইমৰ সৃষ্টি কৰিছে তেনেহলে আমিও নিজৰ কৰ্মৰ ওপৰত থাৰ্ড ট্ৰাইমৰ সৃষ্টি কৰিব লাগিব অন্যথা আমাৰ পৰিয়াল চলাত বৰ অসুবিধা হ'ব নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কিমান পৰিমাণৰ দৰমহা পায় ইমান কম পৰিমাণৰ দৰমহা লৈ তেখেতসকলে কাম কৰিবলগীয়া হৈছে আৰু সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সেই চৰকাৰৰ দিনত যে টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে কিবা কৰিব সেয়াও আশা কৰাটো এটা কঠিন হৈ পৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলে ফুলজাৰি মাৰি কৈ আহিছে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব 1 অক্টোবৰৰ পৰা সেই 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হোৱাৰ কথাটো কি হ'ল তেখেতসকলে আজি 15 অক্টোবৰ হ'ল কিন্তু আজিলৈকে কোনো এখন অৰ্ডাৰ উলিয়াব নোৱাৰে আৰু হিয়াকে কৈ তেখেতসকলে ফুল জাৰি মাৰি থাকে যে 1 অক্টোবৰ তাৰিখৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি সেইখিনি কেতিয়াও আমি মানি ল'ব পৰা নাই কাৰণ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি যিখিনি ফুল জাৰি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে সেইখিনি কেৱল ঘোষণাতে সীমাবদ্ধ আছে আৰু এতিয়া তেখেতসকলে সামান্য এটা 6% দৰমহা বৃদ্ধি কৰি তেখেতসকলে এই টিউটৰ ছাৰ বাইদেউসকলক কি ক'ব বিচাৰিছে সামান্য এটা % তেখেতসকলে বৃদ্ধি কৰি সামান্য এটা ফাৰিটুকিৰ ওপৰত সামান্য এটা 6% বৃদ্ধি কৰি তেখেতসকলে আকৌ বা ল'ব বিচাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আপুনি ভাবা ল'ব পাৰে কিন্তু এই টিউটৰ ছাৰ বাইদেউসকলৰ এই সামান্য যিখিনি আপুনি পাৰ্চেণ্ট বঢ়াব যিখিনি ফাৰিটুকিৰ ওপৰত সেইখিনি তেখেতসকলৰ পৰিয়াল চলাত একেবাৰে অসুবিধা আছে আৰু সেয়া আপুনি চিন্তা কৰিব লাগে আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে কাৰণ আপুনি যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে কাম কৰা নাই আপুনি নিযুক্তি মেলা পাতি যি দৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যি দৰে আপুনি নিযুক্তি প্ৰদান কৰিছিলে তাত যি পুল জাৰি মাৰিছিলে আপোনালোকে এমাহ দুমাহ কাম কৰিলে আপোনালোকৰ গ্ৰেজুৱেটৰ পৰা 10 লাখ টকা প্ৰদান কৰিব আৰু আপোনালোকক অতি সোনকালে 2-3 মাহৰ ভিতৰতে এটা পৰ্টেল মুকলি কৰি আপোনালোকে তাত এপ্লাই কৰিলে আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব কিন্তু আজিলৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে কোনো এটা পৰ্টেল খুলিব নোৱাৰিলে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে কেৱল ফুলজাৰিৰ ওপৰত ফুলজাৰি তেখেতসকলে মাৰি আছে আৰু শিক্ষামন্ত্ৰী গৰাকীটো তেখেতসকলৰ কেৱল প্ৰতিশ্ৰুতিত সীমাবদ্ধ তেখেতে প্ৰতিশ্ৰুতি দি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বাগৰি গৈছে কিন্তু তথাপিও তেখেতসকলে প্ৰতিশ্ৰুতি দিয়াত ক্ষান্ত হোৱা নাই আকৌ তেখেতসকলে মাতে আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা হয় আকৌ তেখেতসকলে সামান্য এটা দৰমহা সামান্য এটা পাৰ্চেণ্টৰ কথা কয় তেখেতসকলক আকৌ দুখ মনে ঘৰলৈ পঠিয়াই দিয়ে কেতিয়াও এইখিনি গ্ৰহণযোগ্য নহয় আমাৰ টিউটৰ ছাৰ বাইদেউ কেতিয়াও এইখিনি মানি ল'ব নোৱাৰে আৰু নিশ্চয়কৈ সেইখিনি পাৰ্চেণ্ট বৃদ্ধি কৰাতকৈ বৃদ্ধি নকৰাই ভাল আৰু টিউটৰ ছাৰ বাইদেউসকলে এটা সিদ্ধান্ত লওক আপোনালোকৰ যিখিনি সামান্য এটা পাৰিটুকি প্ৰদান কৰিছে সেই পাৰিটুকিৰ ওপৰত বেছ কৰি আপোনালোকে ক্লাছ কৰক যিখিনি ক্লাছ কৰিব লাগে যিখিনি সময় আপোনালোকে বিদ্যালয়ত সম্পূৰ্ণ টাইম দিছিলে সেইখিনি এতিয়াৰ পৰা আমি দিব নোৱাৰোঁ কেৱল আমি সেই স্কুলখনত যদি টাইম দিবলৈ হ'লে আপোনালোকে নিশ্চয়কৈ সেই টাইমখিনি আপোনালোকে কমাব লাগিব কাৰণ আপোনালোকৰ প্ৰতি আমাৰ অসম চৰকাৰে গুৰুত্ব দিয়া নাই তেনেহ'লে আপোনালোকে অসম চৰকাৰৰ যিখিনি কাম আপোনালোকে নিয়ৰীয়াকৈ কৰি আহিছিলে সেইখিনি কাম আপোনালোকে নিশ্চয়কৈ কম টাইমত কৰিব লাগিব বা সেইখিনি সময় আপোনালোকে নিশ্চয়কৈ কমাব লাগিব তেতিয়াহে আপোনাৰ পৰিয়ালৰ কাম চলিব বা আপুনি অন্য এটা কাম কৰিব পৰা হ'ব কাৰণ বিদ্যালয়ত আপুনি 8:30 পৰা 3:30 বজালৈ থাকিলে আপুনি দিনটোত আৰু অন্য এটা কাম কৰিব নোৱাৰে আৰু সেয়ে আপুনি বিদ্যালয়ত এবেলা কাম কৰি পিছবেলা হয়তো গড়ৰ কাৰণে অন্য এটা কাম কৰিব লাগিব তেতিয়াহে আপোনাৰ পৰিয়াল চলিব আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰলৈ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাওক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থাকক কেন্দ্ৰীয় কমিটিয়ে অলৰেডি সিদ্ধান্ত ল'বলৈ গৈ আছে এটা বৃহৎ আন্দোলন আৰু সেই আন্দোলনত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই অহাটো বাধ্যতামূলক আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰকৈ যাতে নেকি কিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব নমস্কাৰ জয় আইকম